শিলাদিত্যদেৱে সংবাদমেল সম্বোধন কৰিছে আৰু বিস্ফোৰক মন্তব্য কৰিছে বিদেশীক পইচাৰ বিনিময়ত স্বদেশী কৰা হৈছে আৰু বিদেশী ন্যায়াধিকৰণে এদৰে বিদেশীক স্বদেশী কৰিছে এফটি আদালতে 2 নম্বৰী কৰিছে আদি কেইবাটা বিস্ফোৰক মন্তব্য কৰিছে তথ্য পাতি দেখুৱাই সংবাদমেল সম্বোধন কৰিছে আৰু কেইবাটা বিস্ফোৰক মন্তব্য কৰিছে ধনৰ বিনিময়ত বিদেশীক স্বদেশী কৰা অভিযোগ উত্থাপন কৰিছে এগৰাকী প্ৰাক্তন বিধায়ক শিলাদিত্যদেৱে এফটি কোৰ্টে 2 নম্বৰী কৰিছে পইচা লৈ বাংলাদেশী মুছলমানক ভাৰতীয় নাগৰিক বনাইছে আৰু এনেদৰে কেইবাটাও বিস্ফোৰক মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত পুনৰলৈ কৈছো ধনৰ বিনিময়ত বিদেশীক স্বদেশী কৰি ৰাখিছে বিদেশী ন্যায়াধিকৰণে বিস্ফোৰক মন্তব্য কৰিছে শিলাদিত্যদেৱে অসমত বাংলাদেশী মূলৰ মুছলমানে নাগৰিকত্ব লাভৰ বাবে এজেণ্ডা লৈ কাম কৰিছে এই বিস্ফোৰক মন্তব্য কৰিছে শিলাদিত্যদেৱে লংকাৰ সৈফুৰ ৰহমান তালুকদাৰৰ কথা কৈছে লংকাৰ সৈফুৰ ৰহমান তালুকদাৰক এফটি আদালতে ভাৰতীয় নাগৰিক বুলি ৰায় দিছে 1966 চনত ভোট দিয়া বুলি যুক্তিৰে এফটি আদালতে ভাৰতীয় নাগৰিক বুলি কৈছে লংকাৰ সৈফুৰ ৰহমান তালুকদাৰক আৰু এফটি আদালতে টকা লৈ বিদেশীক স্বদেশী কৰিছে বুলি আখ্যা দি আহিছে আৰু এইদৰে আজিৰ দিনটোত সংবাদমেল সম্বোধন কৰি এইদৰে বিস্ফোৰক মন্তব্য কৰিছে আৰু লগতে উল্লেখ কৰিব লাগিব যে সৈফুৰ ৰহমান তালুকদাৰৰ কেনেকৈ ভোটৰ লিষ্টত নাম আহিল কেনেকৈ ভোট দিলে এই সকলোবোৰ কথাৰ পৰা এটা কথাই স্পষ্ট হৈছে যে এফটি কোৰ্টৰ যে জাজমেণ্ট সেই জাজমেণ্টৰ পৰা এটা কথা বুজা গৈছে যে এফটি কোৰ্টে 2 নম্বৰী কৰিছে আৰু এনেদৰে এফটি আদালতে 2 নম্বৰী কৰিছে পইচা লৈ বাংলাদেশী মুছলমানক ভাৰতীয় নাগৰিক বনাই আছে ইয়াৰ প্ৰমাণ পাইছো বুলি কৈছে আৰু লগতে উল্লেখ কৰিব লাগিব সৈফুৰ ৰহমান তালুকদাৰক এফটি কোৰ্টে বচাইছে আৰু কৈছে সৈফুৰ ৰহমান বিদেশী নাগৰিক নহয় ভাৰতীয় নাগৰিক এনেদৰে বিস্ফোৰক মন্তব্য কৰিছে আৰু তথ্য পাতি দেখুৱাই সংবাদমেল সম্বোধন কৰিছে আৰু এইগৰাকী প্ৰাক্তন বিধায়কে এইদৰে সংবাদমেল সম্বোধন কৰি কেইবাটা বিস্ফোৰক মন্তব্য কৰিছে পুনৰলৈ কৈছো ধনৰ বিনিময়ত বিদেশীক স্বদেশী কৰি ৰাখিছে বিদেশী ন্যায়াধিকৰণে ডাঙৰ মন্তব্য কৰিছে শিলাদিত্যদেৱে ডাঙৰ মন্তব্য কৰিছে অসমত বাংলাদেশী মূলৰ মুছলমানে নাগৰিকত্ব লাভৰ এজেণ্ডা লৈ কাম কৰিছে বিদেশী বহিষ্কাৰৰ ক্ষেত্ৰত অসম আৰক্ষী বিফল হৈছে মই হিন্দু মুছলমান কৰা নাই এনেধৰণে বিভিন্ন কেইবাটাও বিস্ফোৰক মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে আৰু তথ্য পাতি দেখুৱাই এইদৰে বিস্ফোৰক মন্তব্য কৰিছে বাংলাদেশে ভাৰতীয় কৰাৰ বাবে ৰাজ্যজুৰি সিন্ডিকেট চলাৰ কথা কৈছে আৰু এই বিস্ফোৰক মন্তব্য কৰিছে প্ৰাক্তন বিধায়ক শিলাদিত্যদেৱে তথ্য পাতি দেখুৱাই কিদৰে বাংলাদেশৰ নাগৰিকৰ ভাৰততো নাগৰিকত্ব আছে এইদৰে তথ্য পাতি দেখুৱাইছে আৰু এইদৰে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে মুহূৰ্তত সেই মন্তব্য আছে আগবঢ়াইছো মুছলমানসকলে তেওঁলোকে ভাৰতীয় নাগৰিকতা পোৱাৰ কাৰণে যিটো ষড়যন্ত্ৰ বা যিটো ডিজাইন এই কথাখিনি মই বহু বছৰ ধৰি কৈ আহিছোঁ আৰু বহু সময়তে বহুতে আকৌ কিছুমান কথা বিশ্বাস নকৰে যে তথ্য কি আছে মই তথ্য সহকাৰে বহুদিন ধৰি কথাবিলাক কৈ আছিলোঁ কিন্তু আজি কেইটামান আৰু তথ্য দিব বিচাৰিছোঁ আৰু মূলতে মই দুটা ইছ্যুৰ ওপৰতে কম এক নম্বৰ ইছ্যু হৈছে যে ভাৰতবৰ্ষত আমি জানো যে ডুৱেল চিটিজেনশ্বিপ নচলে ভাৰতবৰ্ষৰ নাগৰিক হ'লে আপুনি বেলেগ দেশৰ নাগৰিক হ'ব নোৱাৰে আৰু বাংলাদেশতো একেটাই নিয়ম বাংলাদেশৰ যদি নাগৰিক আছে তেতিয়াহ'লে তেওঁ বাংলাদেশৰ নাগৰিক হ'ব পাৰিব বেলেগ দেশৰ নাগৰিক হ'ব নোৱাৰে আৰু দ্বিতীয় ইছ্যু যিটো কথা ক'ব যাম সেইটো হৈছে আপোনাৰ এনআৰচিৰ সময়ত লিগেসি ডাটা যে চুৰ কৰিছে সেই লিগেসি ডাটা চুৰ কৰাৰো আজি মই কিছুমান তথ্য দিম আৰু লগতে মানুহখিনিও উপস্থিত আছে মোৰ লগত আজি ইয়াতে মোৰ লগত আছে আপোনাৰ তৈবুৰ ৰহমান ডাঙৰীয়া আছে আৰু দিলৱাৰ হুছেইন ডাঙৰীয়া আছে মূলতে যে মোৰ যে তথ্যবিলাক ইয়াত আছে এওঁ দুজনৰ ওপৰতে নিৰ্ভৰশীল তেওঁলোকে যদি সঁচা কথা কৈছে মানে মই এই কথাখিনি আপোনাৰ ওচৰতে উত্থাপন কৰিছোঁ প্ৰথমতে মই ক'ব বিচাৰিম যে ইছ্যু নম্বৰ 1 সৈফুৰ ৰহমান তালুকদাৰ নামৰ ব্যক্তিজন তেওঁ লংকাত থাকে উজাই জিলাৰ অন্তৰ্গত আৰু তেখেতৰ নাম আমাৰ ভোটাৰ লিষ্টত আছে
ভোটাৰ লিষ্টত আছে মানে তেওঁ ভাৰতীয় কিন্তু কোনোবাই চ্যালেঞ্জ কৰাৰ পিছতে যেতিয়া এফটি কোৰ্টৰ কেছ হ'ল আৰু এফটি কোৰ্টৰ পৰা যেতিয়া জাজমেন্ট দিলে জাজমেন্টত স্পষ্টভাৱে লিখিছে এফটি কোৰ্ট কংকাৰ যে তেখেত ইণ্ডিয়ান সিটিজেন মানে তেখেত ফৰেনাৰ নহয় আৰু তেখেতৰ ভোটাৰ লিষ্ট যেটো দিয়া গৈছে তথ্য হিচাপে তাতে উইটনেছ হিচাপে 1966 ৰ দিয়া গৈছে 1970 দিয়া গৈছে আৰু তাৰ পিছত আপোনাৰ 1985 89 97 ৰ দিছে এই কাৰণে তেওঁলোকৰ জাজমেন্টৰ যুক্তি হৈছে যে যেহেতু 1966 ৰ পৰা তেওঁ ভোট দি আছে তেতিয়া হলে তেওঁ তো ভাৰতীয় নাগৰিক তেওঁ বিদেশী নহয় কিন্তু আসলতে তেওঁ বিদেশী এটো ম্যানিপুলেটেড স্টোৰী কিয় স্টোৰী কাৰণ 1966 ত যি গৰাকী ব্যক্তিৰ নাম কোৱা গৈছে সৈফুৰ ৰহমান তালুকদাৰ তেওঁৰ বয়স আছিল 19 বছৰ কাৰণ তেওঁৰ জন্ম হৈছিল 1947 ত বাংলাদেশত ইন্ডিপেন্ডেন্সৰ পিছত আমাৰ ইন্ডিপেন্ডেন্স হ'ল কিমান তাৰিখে আমাৰ ইন্ডিপেন্ডেন্স 15 আগষ্ট 1947 আৰু সৈফুৰ ৰহমান তালুকদাৰৰ জন্ম হ'ল নৱেম্বৰ মাহত 1947 ত সিলেটত তেতিয়া ইষ্ট পাকিস্তান তাৰমানে ভাৰতবৰ্ষত জন্ম হোৱা নাই আৰু তাৰ পিছত তেওঁ কেনেকৈ ভাৰতবৰ্ষত আহিল এটা এটা ডাঙৰ প্ৰশ্ন কিয় তেখেতে যদি 1966 ত প্ৰথমে ভোট দিছে আমাৰ এফটি কোৰ্টৰ অৰ্ডাৰ হিচাপে জাজমেন্ট হিচাপে তেখেতৰ বয়স তেতিয়া 19 বছৰ আৰু আমি সকলোৱে জানো যে ভাৰতবৰ্ষত আপুনি আপ টু 1989 25 বছৰ হলেহে আপুনি ভোট দান কৰিব পাৰে 1989 ৰ পৰা 25 বছৰ কমাই পেলাই 18 বছৰ কৰা হ'ল তো সৈফুৰ ৰহমান তালুকদাৰ কেনেকৈ ভোটাৰ লিষ্টত নাম আহিল কেনেকৈ ভোট দিল এফটি কোৰ্টে কি বেচিছত জাজমেন্ট দিলে এইকাৰণে এটা স্পষ্ট ওলাই পৰিছে যে এফটি কোৰ্টৰ যেটো জাজমেন্ট দিছে এটো একেবাৰে মানে 2 নম্বৰী জাজমেন্ট আৰু এই প্ৰকাৰে বিভিন্ন এফটি কোৰ্টত যি সকল মেম্বাৰ্স আছে বা জাজেস বুলি কোৱা হয় তেওঁলোকে 2 নম্বৰী কৰি পেলাই যে পইচা লৈ পেলাই বাংলাদেশী মুছলমান সকলক যে ভাৰতীয় নাগৰিক বনাই আছে তেওঁলোকৰ নাম যে ভোটাৰ লিষ্টত আহি আছে তাৰ একদম খোলা মানে প্ৰমাণ আমি পাইলো আমি কাগজ বিলাক আপোনাক পিছত দি দিব পাৰিম এতিয়া কথা হ'ল এই সৈফুৰ ৰহমান তালুকদাৰ যাক এফটি কোৰ্টে বচাই আছে কৈ আছে তেওঁ ভাৰতীয় নাগৰিক তেওঁ বিদেশী নহয় তেওঁৰ ভোটাৰ লিষ্টত নাম আছে আৰু ভোটাৰ লিষ্টত তেওঁ যেন ডি ভোটাৰ মাৰ্ক কৰিব নালাগে বুলি জাজমেন্ট দিছে এই সৈফুৰ ৰহমানৰ আমি আকৌ দেখাব বিচাৰিছো যে বাংলাদেশৰ পৰা অলৰেডি সাৰ্টিফাইড কপি আহিছে যে তেখেতৰ ভোটাৰ লিষ্টতো নাম আছে লগত ইয়াতে আছে তৈবুৰ ৰহমান ডাঙৰীয়া তেখেতৰ লিগেসি ডাটা তেখেতৰ গ্ৰাণ্ডফাদাৰ লিগেসি ডাটা 1951 ৰ ভাৰতীয় মূলৰ মুছলমান হয় আৰু তেওঁলোকৰ লিগেসি ডাটা কি প্ৰকাৰে বাংলাদেশৰ পৰা আহি পেলাই মুছলমানে চুৰ কৰি পেলাই ইউজ কৰিছে তেওঁলোকে গমে পোৱা নাছিল তাৰপিছত যেতিয়া ইনকুৱাৰী আহিলে তেতিয়া গম পালে যে আৰে ওচৰৰ মানুহ তেওঁলোকৰ গ্ৰাণ্ডফাদাৰৰ নামত মানে আপোনাৰ লিগেসি ডাটা জমা কৰি দিছে আৰু সেইজন ব্যক্তি আছিল আজিৰুদ্দিন এতিয়া ঢুকাইছে কিন্তু আজিৰুদ্দিনে মূল মানে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত